নমস্কাৰ মই পৰাগজ্যোতি ফুকন স্বাগতম জনাইছো আপোনালোকক টাইম এটৰ মৰ্নিং এক্সপ্ৰেছলৈ আৰু প্ৰথমে টাইম এটৰ মৰ্নিং এক্সপ্ৰেছত আগবঢ়াইছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ তেজপুৰ সমষ্টিত টিকট নাপালে সাংসদ আৰ.পি. শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক টিকট দিয়াটো প্ৰায় চূড়ান্ত আৰু ইয়াৰ পিছতেই আৰ.পি. শৰ্মাই পদত্যাগ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিজেপি ত্যাগ কৰি আৰ.পি. শৰ্মাৰ বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই টিকট নাপালে আৰ.পি. শৰ্মাই হিমন্ত ডাঙৰীয়াত আহিলেও কংগ্ৰেছৰ আহিলে এইবিলাক ঘটনা ঘটিব অৰিজিনেল বিজেপি মানুহ নাইকিয়া হৈ যাব এইটো মই জানিছিলোঁ আৰু হ'ল আজি এই ঘটনা আৰু তাৰ পাছত আৰ.পি. শৰ্মাই ক'লে হিমন্ত বিশ্ব হেনো সাপ আৰু সাপে পিঠিত দিয়া কোব কেতিয়াও নাপাহৰে তাৰ অৰ্থও বুজাই দিলে আৰ.পি. শৰ্মাই কংগ্ৰেছ এৰি বিজেপিলৈ আহোঁতে হিমন্তক বাধা দিছিল আৰ.পি. শৰ্মাই সেইবাবেই প্ৰতিশোধ ল'লে হিমন্তই এটা কথা আছে নহয় আমাৰ শাস্ত্ৰত কয় সাপক যদি আপুনি কেতিয়াবা মাৰি দিয়ে নে সাপে জীৱনত পাহৰি নাযায় তেনেকুৱা হ'ব পাৰে যে যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদান দিয়াটো মই বিৰোধিতা কৰিছিলোঁ 2015 চনত অৱশ্যে তেখেত যোগদান পাই মই ভাই বুলি মানি লৈছিলোঁ সদায় হোৱাটছআপত ফোনত সদায় কথা হয় আমাৰ ডেইলি খুব ভাল ৰিলেশ্যন এনেই দেখাত তাৰে বদলা হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে যে তই মোক অপ'জ কৰিছিলি 2015 চনত তোক পানী খুৱাই এৰিম ইয়াৰ পিছত আৰ.পি. শৰ্মাই ক'লে সৰ্বানন্দ সোণোৱাল এতিয়া নিমাত সৰ্বানন্দ সোণোৱালক কোনোবাই ব্লেকমেইল কৰিছে নেকি বলিষ্ঠ পদক্ষেপ লৈছিল সেই বলিষ্ঠ পদক্ষেপ সৰ্বানন্দ ডাঙৰীয়া আপুনি ক'ত হেৰাই পেলালে কিয় আপুনি এনেকুৱা হৈ গ'ল কিয় নিমাতি হৈ গ'ল কিয় কাৰণ কি কোনোবা ব্লেকমেইল কৰিছে কোনোবা কিবা কৰিছে কি হৈছে আপোনাৰ কিয় মনোবল আপোনাৰ ভাঙি গ'ল 2014 চনত যোনটো আপুনি 2012 চনত যোন তাকত দেখিছিলোঁ এজন আপুনি জনজাতি মানুহ ট্ৰাইবেল হয় ট্ৰাইবেলৰ শক্তি বহুত বেছি হয় ন জনজাতি শক্তি মনোবল বহুত ষ্ট্ৰং হয় কিন্তু সেই শক্তি সেই মনোবল সোণোৱাল ডাঙৰীয়া আপুনি মোৰ ভাই হয় আপোনাক আৰু অৱশেষত দুখে ভাগৰে আৰ.পি. শৰ্মাই ক'লে আৰ.পি. শৰ্মাৰ দৰেই এনেকুৱা অৱস্থা বহু পুৰণি বিজেপি নেতাৰ হ'ব সৰ্বানন্দ সোণোৱালৰো সেই একে অৱস্থা কৰিব হিমন্ত বিশ্বই কিয় তেনেকুৱা হ'ল মোৰ অতি দুখ লাগিলে এইটোৱে লক্ষণ কিন্তু ভাল নহয় বিজেপিৰ কাৰণে আৰু আপোনাৰ কাৰণেও আজি মোৰ অৱস্থা এইটো হৈছে ৰাজনগৰ অৱস্থা হৈছে ৰাজনগৰ এতিয়া প্ৰেছ মিট দি কৈছোঁ মই ইলেকশ্যন দেখালোঁ ৰমেন দা আৰু ডেকাৰ একে অৱস্থা হ'ব মই জানো বিজয় চক্ৰৱৰ্তীৰ হ'ব পুৰাণমাৰ চবৰে হ'ব কামাখ্যা দাসৰ হ'ব একে অৱস্থা আৰু আপোনাৰো বালিৰ যি পাত সুগ্ৰীবৰ সেই পাত গতিকে আপুনিও হুঁচিয়াৰ থাকক এইদৰে এতিয়া টিকট নাপায় বিজেপিৰ ওপৰতে খং উঠিছে আৰ.পি. শৰ্মাৰ আৰু তাতোতকৈ বেছি খং উঠিছে হিমন্ত বিশ্বৰ কিয়নো আৰ.পি. শৰ্মাৰ টিকট কাটি এইবাৰ তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব হিমন্ত বিশ্বই পিছে তাৰ লগতে ভৱিষ্যতবাণী তেজপুৰত হিমন্ত বিশ্বৰ জয় বৰ সহজ নহ'ব আগন্তুক লোকসভা নিৰ্বাচনত হিমন্তৰ আগত আৰ.পি. কিদৰে প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে সেয়াও হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট টাইম 8 কংগ্ৰেছৰ তৰফৰ পৰা অসমৰ 5টাকৈ সমষ্টিত বিশেষ তালিকা প্ৰকাশ কৰা হৈছে কোন কোন লোকসভা সমষ্টিত তালিকা দিয়া হৈছে সেই কথা আমি আপোনালোকক জনাম কিন্তু টাইম 8এ ঠিক 48 ঘণ্টাৰ আগতে আপোনালোকক এখন তালিকা দিছিলে আৰু টাইম 8এ দিয়া তালিকাৰ আখৰে আখৰে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে টিকট পাইছে প্ৰথম আমি সমষ্টিটোৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ 48 ঘণ্টাৰ আগতে যে ডিব্ৰুগড়ত এবাৰ পৱন সিং ঘাটোৱাৰক টিকট প্ৰদান কৰা হ'ব আৰু কালি যিখন AICCৰ তৰফৰ পৰা তালিকা প্ৰস্তুত কৰা হ'ল তাত ডিব্ৰুগড়ত নাম আছে পৱন সিং ঘাটোৱাৰৰ ঠিক একেদৰে যোৰহাটত আমি সুশান্ত বৰগোহাঁই টিকট পাব বুলি কৈছিলোঁ যোৰহাটত কংগ্ৰেছৰ টিকট সুশান্ত বৰগোহাঁইকে দিয়া হৈছে কলিয়াবৰত গৌৰৱ গগৈ টিকট সুনিশ্চিত হৈছিলে গতিকে গৌৰৱ গগৈকে টিকট প্ৰদান কৰা হ'ল ঠিক একেদৰে শিলচৰত এইবাৰ টিকট প্ৰদান কৰা হৈছে সুস্মিতা দেৱৰো টিকট সুনিশ্চিত হৈ আছিলে আৰু সুস্মিতা দেৱে টিকট লাভ কৰিলে আনহাতে কৰিমগঞ্জত স্বৰূপ দাসে টিকট পাব বুলি টাইম 8এ 48 ঘণ্টাৰ পূৰ্বে কৈছিল আৰু সেই কথাই সত্য প্ৰমাণিত হৈছে স্বৰূপ দাসকে কংগ্ৰেছৰ টিকট দিয়া হৈছে কিন্তু আন কেইবাটাও সমষ্টিক লৈ কংগ্ৰেছ এতিয়া দুমুজাত আছে বিশেষকৈ গুৱাহাটী ধুবুৰী বৰপেটা এই বিশেষ সিটকেইটাক লৈ এই বিশেষ আসনকেইখনক লৈ কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী নিৰ্ধাৰণ কৰিব পৰা নাই তাৰ বাবে কংগ্ৰেছ এতিয়া দুমুজাত আছে 10টা সমষ্টিৰ তেওঁলোকে প্ৰাৰ্থী প্ৰায় চূড়ান্ত কৰিছে কিন্তু 4টা সমষ্টিত এতিয়াও বিমূৰত আছে কংগ্ৰেছ দল আজি কংগ্ৰেছৰ সেই তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পিছতে সকলো কথা স্পষ্ট হৈ পৰিব সমাগত লোকসভা নিৰ্বাচন আৰু এই লোকসভা নিৰ্বাচনত এটা অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 13 নং ডিব্ৰুগড় লোকসভা সমষ্টি আৰু এই লোকসভা সমষ্টিটোৰ পৰা এইবাৰ কংগ্ৰেছে
জ্যেষ্ঠ কংগ্ৰেছ নেতা চাহ জনগোষ্ঠীয় কংগ্ৰেছ নেতা পৱন সিং ঘাটোৰাৰ প্ৰাৰ্থিত্বটো প্ৰায় নিশ্চিত কৰিছে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিবলগীয়া যে এই যিটো ডিব্ৰুগড় লোকসভা সমষ্টি, এই লোকসভা সমষ্টিত চাহ জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিটো বিগত সময়ছোৱাত কংগ্ৰেছৰ এক অভেদ্য দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে। পিছে বিগত লোকসভা নিৰ্বাচনত কিন্তু কংগ্ৰেছৰ এই অভেদ্য দুৰ্গত বিজেপি আঘাত সানি এই সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল। পিছে সমাগত লোকসভা নিৰ্বাচন আহি আছে 2019ত কংগ্ৰেছৰ এই অবৈধ দুৰ্গ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'বনে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়ে? আমাৰ সৈতে আছে আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰদেৱ। আমি তেখেতক টাইমেটৰ জৰিয়তে স্বাগতম জনাইছোঁ। ধন্যবাদ। এইবাৰ যোৱাবাৰৰ নিৰ্বাচনত এটা তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি দলে মিছা প্ৰতিশ্ৰুতিৰ বন্যা বুহাই দিছিলে, মানুহক বিভ্ৰান্ত সৃষ্টি কৰি বিভিন্ন ধৰণৰ সপোন দেখুৱাই তেওঁলোকে ৰাইজৰ সমৰ্থন আদায় কৰিছিলে। তেওঁলোকে নিৰ্বাচনৰ আগত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে তাৰ এটাও প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ নকৰিলে। তাৰ পৰিৱৰ্তে অসমৰ যিবোৰ সুবিধা আছিলে সেই সুবিধাসমূহ কৰ্তন কৰিলে। প্ৰত্যেক 5 বছৰৰ মূৰত ভোটাৰ ৰাইজে তেওঁলোকৰ হিচাপ কিতাপ লয় আৰু মই ভাবোঁ এইবাৰো বিজেপিৰ হিচাপ কিতাপ আমাৰ অসম তথা ডিব্ৰুগড়ৰ ভোটাৰ ৰাইজে ল'ব আৰু তেওঁলোকে নিশ্চয় এই মিছলীয়া প্ৰতিশ্ৰুতি দিয়া সপোন দেখুওৱা বিজেপি দলক তেওঁলোকে প্ৰত্যাখ্যান কৰিব। আৰু এটা কথা আহিছে, যিহেতু এই সমষ্টিটো কংগ্ৰেছৰ এটা অবৈধ দুৰ্গ আছিল আৰু চাহ জনগোষ্ঠীটো এটা কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিগণিত হৈ আহিছিল, কিন্তু আমি শেহতীয়াকৈ দেখা পাইছোঁ যে চাহ জনগোষ্ঠীৰ যিসকল ভোটাৰ আছে যথেষ্ট সংখ্যক ভোটাৰে কিন্তু বিজেপিলৈ ঢাপলি মেলিছে। গতিকে এনে প্ৰেক্ষাপটত আপোনাৰ জিকাটো সহজ হ'বনে কি ভাবে? মানে ৰাইজে যোৱাবেলি প্ৰতিশ্ৰুতিৰ ওপৰত ভোটটো দিছিলে, এইবেলি ৰাইজে ৰিজাল্ট চাব। ৰিজাল্টৰ ঘৰত তেওঁলোকৰ প্ৰায় শূন্য বুলি ক'ব লাগিব। সেইকাৰণে তেওঁলোকৰ আনকি অসমৰ ৰাজ্য চৰকাৰে, মই দুটামান উদাহৰণ ক'ব বিচাৰোঁ। নৰেন্দ্ৰ মোদীৰতো 15 লাখ টকীয়া মিছা প্ৰতিশ্ৰুতি মিছা প্ৰমাণিত হ'ল। বাংলাদেশক মাটি নিদিওঁ বুলি তেওঁলোকৰ মিছা প্ৰমাণিত হ'ল। অসমৰ পৰা সকলো বাংলাদেশী টালি টোপোলা বান্ধি যাব লাগিব মে' মাহৰ ভিতৰত, সেইটো মিছা প্ৰমাণিত হ'ল। তাৰ পৰিৱৰ্তে তেওঁলোকে বিদেশৰ পৰা বাংলাদেশী আনি অসমত সংস্থাপিত কৰিবৰ কাৰণে নাগৰিক সংশোধনী বিল আনিলে, যাৰ কাৰণে গোটেই অসমৰ গোটেই জাতীয় অনুষ্ঠান ছাত্ৰ অনুষ্ঠানে গোটেইসমূহে আন্দোলন কৰিলে। অসমৰ যি স্পেচিয়েল কেটেগৰীৰ ৰাজ্য হিচাপে কংগ্ৰেছৰ দিনত স্বীকৃত আছিলে সেইটো নাইকিয়া কৰিলে। আমাৰ অসমত শিল্প উদ্যোগ হ'বৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ দিনত এটা বিশেষ আইন আছিলে ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি বুলি, যাৰ যোগেদি তেওঁলোকে ছাবচিডি দিছিলে, কেপিটেল ছাবচিডি দিছিলে, ট্ৰেন্সপৰ্ট ছাবচিডি দিছিলে, ইনকাম টেক্সৰ ৰেহাই দিছিলে, তাৰ কাৰণে যাতে শিল্প উদ্যোগ আহি ইয়াত উদ্যোগ স্থাপন কৰে আৰু আমাৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপন হয়। সেইবোৰ সকলো নাইকিয়া হৈ গ'ল। আৰু বৰ্তমান সৰ্বানন্দ সোণোৱালৰ চৰকাৰে কি কৈছিলে? তেওঁলোকে কৈছিলে যে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 100 দিনৰ ভিতৰত আমাৰ চাহ শ্ৰমিকৰ হাজিৰা 350 টকা কৰি দিম। তেওঁলোকে কৈছিলে যে চাহ বাগিচাৰ সকলো স্কুল 6 মাহৰ ভিতৰত আমি চৰকাৰীকৰণ কৰিম। তেওঁলোকে কৈছিলে যে আমি 100টা হাইস্কুল চাহ বাগিচা অঞ্চলত আমি স্থাপন কৰিম। এটা কামো তেওঁলোকে নকৰিলে, 350 টকাও নকৰিলে, এটা LP স্কুল চৰকাৰীকৰণ নকৰিলে। আজিলৈকে 2 বছৰ হৈ গ'ল, এটা হাইস্কুলৰ কাম আৰম্ভ তেওঁলোকে আজিলৈকে কৰা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে মানুহবোৰক বিনামূলীয়া চাউল, বিনামূলীয়া চেনি আৰু অন্যান্য সুবিধা দি ভোট কিনাৰ ৰাজনীতি কৰিছে। তেওঁলোকে যে এই চাহ জনগোষ্ঠীক সামাজিক আৰু শৈক্ষিকভাৱে উন্নয়নৰ কিবা এটা দীৰ্ঘম্যাদী একো ব্যৱস্থা তেওঁলোকে লোৱা নাই। কিন্তু তেওঁলোকে 4 চকীয়া বাহন প্ৰদান কৰিছে আপোনালোকৰ চাহ জনগোষ্ঠীৰ নিবনুৱাসকলক। নহয়, এই 4 চকীয়া বাহন প্ৰদান কৰাটো কংগ্ৰেছৰে আঁচনি, এইটো কংগ্ৰেছৰ দিনৰ পৰাই হৈছিলে। আৰু বৰ্তমানৰ বিধায়ক
তেৰছ গোৱালাও সেই কংগ্ৰেছৰ দিনত আমাৰ সেই আঁচনিৰ দ্বাৰা উপকৃত হৈছিলে আৰু তেওঁৰ নিচিনাকৈ বহুত শিক্ষিত যুৱক যুৱতী হৈছিলে তেওঁলোকে এই 4 চকীয়া আঁচনিটো কমাইহে দিলে কংগ্ৰেছৰ দিনত ইয়াতকৈ বেছি দিছিলে আৰু এটা কথা অপ্ৰিয় হ'লেও এটা কথা ক'বলৈ বিচাৰোঁ যিহেতু আপুনিও প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু অন্য এজন যি মনোজ ধানোৱাৰ কথাটো ওলাই আছিল কিন্তু শেষত আপুনি এগৰাকী জ্যেষ্ঠ নেতা চাহ জনগোষ্ঠীৰ যথেষ্ট প্ৰভাৱশালী আপুনি নেতা আপোনাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গতিকে দলীয় বিসম্বাদে আপোনাৰ নিজৰ মানে হেঙাৰ সৃষ্টি কৰিব নেকি নহয় সেইটো নকৰে আচলতে প্ৰাৰ্থিত্ব বিচৰাটো বিচাৰিছে আমাৰ ইয়াততো মানে 3জন মানেহে বিচাৰিলে ইয়াততো 32 জনে বিচাৰিছে বৰপেটাত তেনেকুৱা 26-27 জনে বিচাৰিছে ধুবুৰীত তো প্ৰাৰ্থিত্ব বিচৰাটোৱে বিসম্বাদ নুসুচায় আৰু কংগ্ৰেছ দলৰ এটা ডিচিপ্লিন আছে যে কংগ্ৰেছ হাইকমাণ্ডে যাক প্ৰাৰ্থিত্ব দিব তাৰ কাৰণে সকলোৱে দেহে কেহে কাম কৰি দলক জিকাবৰ কাৰণে চেষ্টা কৰে এইটো সবেই চেষ্টা কৰিছিলে নিজৰ প্ৰাৰ্থীৰ কাৰণে তেনেকুৱা কৰিছিলে বুলি মই নাজানো যদি কৰিছিলে বেয়া কাম কৰিছিলে কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাস থকা মানুহ তেনেকুৱা কাম নকৰে আৰু যদি কৰিছিলে তেতিয়াহ'লে তেওঁলোক প্ৰকৃতি কংগ্ৰেছী মানুহ নহয় তেতিয়া আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব ইয়াত সমষ্টিটো মূল প্ৰতিদ্বন্দ্বী বিজেপিয়ে হ'ব অন্য দলতে নাই অসম গণ পৰিষদ আছিলে এতিয়া বিজেপিৰ পকেটত সোমাই গ'ল তেওঁলোকৰ চিন চাবেই নাই সেইকাৰণে আৰু মই ভাবোঁ যে যিটো তেওঁলোকৰ এজিপি আৰু বিজেপিৰ যিটো মিলন হৈছে এইটো আমাৰ কংগ্ৰেছ দলকে উপকৃত কৰিব যে তেওঁ এই এজিপি দলে যে কেনেকুৱা ৰাইজক আভুৱা ভৰি এই নাগৰিক সংশোধনী বিলৰ দুমুখীয়া নীতি ল'লে সেইটো গোটেই প্ৰকাশ পাইছে আনে ক'ব নালাগে তেওঁলোকৰ বিজেপিৰ এজিপিৰ নেতাসকলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে তেওঁলোকৰ অফিচত তলা মাৰিছে তেওঁলোকে তেওঁলোকৰ নেতাসকলৰ এপিজি জ্বলাইছে তো এইটো আগতেও আছে কাৰণ আগত এবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এজিপি বিজেপিৰ দুইটা দলৰে কমন প্ৰাৰ্থী আছিলে সেইবাৰ প্ৰতিদ্বন্দ্বিতা কৰি মোৰ লগত পৰাজিত হৈছিলে তো সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমাৰ জয় নিশ্চিত আৰু এটা কথা সুধিব বিচাৰোঁ যিহেতু বিজেপি দলৰ প্ৰাৰ্থী ইয়াত কামাখ্যা প্ৰসাদ তাছাও দলে বিজেপি দলে প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিছে যদি কামাখ্যা প্ৰসাদ তাছাৰ ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰে গতিকে আপোনাৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি আপুনি নহয় ইয়াততো মই ক'লোৱেই কামাখ্যা তছা নালাগে অন্য কাবাক দিয়ে মইতো সৰ্বানন্দ সোণোৱালকে পৰাজিত কৰিছোঁ তো আজি তাৰিখততো বিজেপিত কংগ্ৰেছত বিজেপিত সৰ্বানন্দ সোণোৱালতকৈ ডাঙৰ নেতা নাই তো সেইকাৰণে যিকোনো নেতা আহিলেও আমিতো কংগ্ৰেছ দলৰ হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰি পৰাভূত কৰিব পাৰিম বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে এতিয়া পুনৰবাৰ সুধিছোঁ আপোনাক আপুনি যিহেতু প্ৰাৰ্থিত্ব কৰে কিমান শতাংশ আপুনি নিশ্চিত যে আপোনাৰ জয়ী হ'ব মই জয় হ'ম যে সেইটো কাৰণ মোৰ এটা বিশ্বাস আছে কাৰণ এই ডিব্ৰুগড়ৰ সমষ্টিৰ ৰাইজে চুকে কোণে গাঁৱে ভূঞে বাগিচাৰ সকলোৱে মোক জানে চিনি পায় আৰু সেইকাৰণে তেওঁলোকে মোক 5বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিলে আৰু সেইকাৰণে ডিব্ৰুগড়বাসী ভোটাৰ ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এইবাৰো তেখেতসকলে মোক তেখেতসকলৰ আশীৰ্বাদ সমৰ্থন দি নিৰ্বাচিত কৰিব আৰু এটা অন্য এটা কথা সুধোঁ যিহেতু RP শৰ্মাই কিছু সময় আগত বিজেপি দল ত্যাগ কৰিছে আপোনালোকে আহ্বান জনাব নেকি কংগ্ৰেছ নহয় এইটোতো দলে এইটো গোটেই কথা বিবেচনা কৰি তেওঁলোকে ব্যৱস্থা ল'ব আজি এই কথাটো মই নাজানো কাৰণ তেওঁ দলত যোগদান কৰিবলৈ তেওঁতো আবেদন কৰিব লাগিব তেওঁ আবেদন কৰাৰ পিছতহে বিবেচনা কৰা নকৰাৰ কথাটো আহিব লোকসভা নিৰ্বাচন সমাগত আৰু ৰাজ্যত এতিয়া চলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ কিন্তু এই লোকসভা নিৰ্বাচনত উঠি অহা নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে কি বিচাৰে তেওঁলোকৰ প্ৰথম পছন্দ কি আচলতে তেওঁলোকৰ এই মনৰ বতৰা ল'বলৈ আজি আমি আহি উপস্থিত হৈছোহি উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হ'লোঁ আৰু এই মোৰ লগত আছে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ আচলতে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ মনৰ বতৰা তেওঁলোকৰ কথা পাতিম যিহেতু লোকসভা নিৰ্বাচন সমাগত আৰু এই লোকসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰথম পচন্দ কি লোকসভা নিৰ্বাচনত তেওঁলোকে কি বিচাৰে আৰু আজিৰ ৰাজনীতিত তেওঁলোকে কি দেখা পাইছে এই সমস্ত বিষয়বিলাক কথা পাতিম আহি উপস্থিত হৈছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি জ্যোতি কেণ্টিন আচলতে জ্যোতি কেণ্টিনৰ চৰাঘৰত আমি উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে ইয়াৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ আচলতে তেওঁলোক ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ছাত্ৰ ছাত্ৰীসকল আছে আৰু তেওঁলোকৰ সৈতে তেওঁলোকৰ মনৰ বতৰা ল'ম তেওঁলোকৰ সৈতে কথা পাতিম প্ৰথমে আহিছোঁ দীপজ্যোতি দত্ত আছে বিশ্ববিদ্যালয়খনৰ এগৰাকী অতিকৈ জনপ্ৰিয় ছাত্ৰ দীপজ্যোতি কি বিচাৰা লোকসভা নিৰ্বাচন আহি আছে যিহেতু তোমাৰ প্ৰথম পচন্দ কি তুমি কি বিচাৰা লোকসভা নিৰ্বাচনত প্ৰথম কথা হ'ল ৰাজনীতি সকলোতে আছে সকলোতে থাকিবই ৰাজনীতি আদৰ্শগত ৰাজনীতি হ'ব লাগে আৰু এই ৰাজনীতিৰ নামত এইকেইদিন বিশেষকৈ বোকাচতীয়া যি ৰাজনীতি কামতকৈ তেওঁলোকৰ কথা বেছি বা কথাতকৈ তেওঁলোকৰ কামৰ কোনো সামঞ্জস্য নথকা কিছুমান যেনেধৰণৰ আমাৰ জনপ্ৰতিনিধিসকলে সাধাৰণতে কৰি আহে তেনেকুৱা ধৰণৰ যাতে ঘটনাসমূহ নঘটে আমি সেইটো আশা কৰিম আৰু ৰাজনীতিক এক ভাল পৰ্যায়লৈ নিয়ক আদৰ্শগত ৰাজনীতিক আমি সকলোৱে নৱপ্ৰজন্মই আমি স্বাগতম জনাম আজি যিসকল লোকসভা নিৰ্বাচনত যি ৰাজনৈতিক দলে প্ৰাৰ্থী দিছে প্ৰাৰ্থীসকলৰ মাজত তোমালোকে কিবা দেখা পাইছে নেকি তোমাৰ মতে প্ৰাৰ্থীজন কেনেকুৱা হ'ব লাগে বৰ্তমানলৈকে আচলতে নাম আহি আছে মিডিয়াত বৰ্তমানলৈকে গম পোৱা নাই যে কোনকেইজন হ'ব যদিও দুই এদিনতে যিহেতু প্ৰাৰ্থী তালিকা তেওঁলোকে প্ৰকাশ কৰিব দলসমূহে প্ৰাৰ্থীসকলৰ প্ৰথম কথা শিক্ষাগত অৰ্হতা তেওঁলোকৰ সামাজিক সক্ৰিয়তা এই ক্ষেত্ৰত তেওঁলোকক গুৰুত্ব দিব লাগে আৰু তেওঁলোকে প্ৰকৃততে নতুন চিন্তাধাৰা আৰু নৱপ্ৰজন্মক নতুন নতুন যিহেতু নেতা আছে নতুন নেতাসকলক সুযোগ প্ৰদান কৰিব লাগে দলসমূহে আচলতে নতুন চেহেৰাক তেওঁলোকে প্ৰাধান্য দিছে নতুন মুখ হ'ব লাগে ৰাজনীতিত আৰু তেওঁলোকৰ মনৰ বতৰা আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে পুনৰ মনৰ বতৰা ল'ম আৰু এজন ছাত্ৰ আছে বিশ্ববিদ্যালয় তেখেতৰ পৰা মনৰ বতৰা ল'ম তেওঁ কি বিচাৰে আচলতে ৰাজনীতিত আচলতে মই আচলতে ৰাজনীতি বিজ্ঞান বিভাগৰ এজন দ্বিতীয় ষান্মাসিকৰ এজন ছাত্ৰ ৰাজনীতি বিজ্ঞান বিষয়ে সম্পৰ্কে আমি মানে যিমান দূৰ আজিলৈকে সম্ভৱ দেখি আহিছোঁ মানে ভাৰতৰ ৰাজনীতিটো বৰ এটা মানে অন্যান্যবিলাকৰ ৰাষ্ট্ৰৰ তুলনাত মানে সেনেকুৱা ধৰণৰ উন্নত নহয় মানে ইয়াত বিভিন্ন ধৰণৰ ধৰ্মীয় কথা আহি যায় ধৰ্মীয় চিন্তা ধৰ্মীয় কথা ধৰ্মই মানে বহুত ক্ৰিয়া কৰে জাতিগত মানে ৰাজনীতি চলে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে আচলতে ৰাজনীতি তেনেকুৱা এটা হ'ব না পৰিস্থিতি হ'ব নালাগে এতিয়া নতুন এটা কেন্দ্ৰত যোনখন চৰকাৰ আছে আজি তালিকা কালি পক্ষে ওলাওঁ অৱস্থাত আছে এতিয়া অভিনন্দনক লৈ পিনি এটা ৰাজনীতি কৰিবলৈ তেওঁলোকে চক্ৰান্ত কৰিছে এটা পোষ্টাৰ ইতিমধ্যে বনাইছিলে দুই এখন কিন্তু এটা নিৰ্দেশনা আহিলে যে এই সেনেকুৱা ধৰণৰ চিভিলত থকা মানুহবিলাকক চিভিল চাৰ্ভিচৰ মানুহবিলাকক মিলিটেৰীত থকা মানুহবিলাকক আচলতে সেইবিলাকৰ নিৰ্ভৰ কৰিব পৰা নাযাব গতিকে ৰাজনীতিত আৰু অন্যান্য বহুতো মানে ৰাজনীতি কৰিবলৈ হ'লে আচলতে শিক্ষাগত অৰ্হতা লাগে যথেষ্ট পৰিমাণে শিক্ষা লাগে কাৰণ কেলৈ আজিকালি ভাৰতবৰ্ষৰ শিক্ষিত হাৰ বাঢ়িছে অসমত বাঢ়িছে গতিকে শিক্ষাগত অৰ্হতা কম অৰ্হতা থকা মানে মানুহবিলাকে আচলতে বহু উচ্চ শিক্ষাধাৰী মানুহক আচলতে চলাই নিবলৈ মানে যথেষ্ট কষ্ট হয় আৰু মতানৈক্য ঘটে জনসাধাৰণৰ লগত আচলতে তেনেকুৱা ধৰণৰ মানুহ হ'লে গতিকে নতুন যিসকল মানে উঠি আহিছে ৰাজনৈতিক নেতা তেওঁলোকক আচলতে সুবিধাটো প্ৰদান কৰিব লাগে আৰু এখন নিকাৰ স্বচ্ছ মানে ৰাজনৈতিক পৰিৱেশ বাতাবৰণ ভাৰতবৰ্ষৰ সৃষ্টি কৰিব লাগে বুলি মই ভাবোঁ আচলতে নিকা আৰু স্বচ্ছ এটা ৰাজনীতি হ'ব লাগে আদৰ্শগত ৰাজনীতি হ'ব লাগে মই ছাত্ৰীসকলকো দেখা পাইছোঁ ভণ্টি অকণমান আহিলে ভাল হয় এগৰাকী ছাত্ৰী আছে বিশ্ববিদ্যালয়ৰ তেওঁৰ পৰা জানিব বিচাৰিম কি বিচাৰে ৰাজনীতি বুলি ক'লে মোৰ মতে ৰাজনীতিটো বহুত নিকা হ'ব লাগে বৰ্তমান এতিয়া যে আমি দেখি আছোঁ যে ভাৰতবৰ্ষ মানে এজন এটা ইজনৰ ওপৰত মানে কয় যে এখেত বেয়া আকৌ এইটো দলে কয় যে ইজনৰ ওপৰত ইটো বেয়া তো মানে মোৰ মতে মানে এখন নিকা সমাজ যেনেকৈ চলিবলৈ কাৰণে মানে নেতাবোৰে মানে সদায় কামৰ প্ৰতি চাব লাগে যে দল প্ৰতি নহয় আৰু মানে এতিয়া আমি চাওঁ যে আমি কাকো মানে নিৰ্দিষ্টভাৱে মই ক'ব নিবিচাৰোঁ কিন্তু তথাপিও মানে কয় যে মানে আমুক নেতাজন হ'লেহে মানে এইটো হ'ব কিন্তু আমি মানে প্ৰাৰ্থী চাই দিব লাগে বা দল চাই বুলি কেতিয়াও নহয় আৰু এগৰাকী ছাত্ৰী আছে ছাত্ৰীগৰাকীৰ ওচৰলৈ যাম কি ক'বা তুমি ৰাজনীতি কি ভাবা তোমাৰ প্ৰথম পচন্দ কি ৰাজনীতি মই বিচাৰোঁ যে ৰাজনীতিটো মানে আজিকালি ধৰণৰ আগবাঢ়ি মানে যোন উঠিছে তেওঁলোকে সমাজৰ কাৰণে এটা ভাল কাম কৰিব লাগে সমাজখনৰ কাৰণে চাব লাগে আৰু আমি সেই একে তাই যিটো ক'লে ময়ো সেইটোৱে ক'ব বিচাৰোঁ যে দল চাই আমি হেৰি কৰিব নালাগে আমি সেই মেইন প্ৰাৰ্থীজন চাইহে আমি হেৰি কৰিব লাগে মই সিমানেই ক'ব বিচাৰোঁ
আজিৰ ৰাজনীতিত আচলতে ৰাজনীতিয়ে কিবা শালীনতাৰ সীমা চেৰাই গৈছে নেকি? ইজনে সিজনক বোকা ছটিয়াই বা ইজনে সিজনৰ বিৰুদ্ধে ক'বলৈ কুণ্ঠাবোধ নকৰে, তেওঁলোকে জাতি হওক ধৰ্ম হওক তেওঁলোকে বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য কৰে, সামাজিক বিষ বাস ছটিয়াবলৈ ধৰে, গতিকে কিবা দেখা পাইছিল ৰাজনীতিত? হয়, সেইটো হয়, শালীনতাৰ সীমাটো চেৰাইছে। বৰ্তমান সময়ত ৰাজনীতিৰ যিটো অৱস্থা সেইটো খুবেই এটা মানে বেয়া এটা পৰ্যায় অসমত বা ভাৰতবৰ্ষত। এতিয়া আমি যুৱ প্ৰজন্মৰ ইয়াৰ ক্ষেত্ৰত বহুত কৰণীয় কাম আছে, আৰু মই ভাবোঁ আমি ৰাজনীতিটোক বেয়া দৃষ্টিৰে নহয়, এতিয়া আমি কাম কৰিব লাগিব, আৰু কামেহে আমাৰ মানে ৰাজনীতিটো ঠিক কৰিব পাৰিব। মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। বিগত যি 2014 চনৰ লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচনত নৱপ্ৰজন্ম আচলতে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পক্ষত নৱপ্ৰজন্ম আচলতে ভোটদান কৰিছিল বিশেষ পৰিৱৰ্তনৰ বাবে। আৰু এতিয়া 2019 লোকসভা নিৰ্বাচন পালেহি। এই লোকসভা নিৰ্বাচনত নৱপ্ৰজন্ম আচলতে কি ভূমিকা গ্ৰহণ কৰিব, কি ভূমিকা ল'ব বুলি ভাবে আপোনালোকে? যিহেতু 19 লোকসভা নিৰ্বাচন আহি আছে, আপোনালোকৰ প্ৰথম পচন্দ কি, কেনেকুৱা হ'ব লাগে আপোনাৰ মতে প্ৰাৰ্থীগৰাকী? এতিয়া নতুন চামক দিব লাগে, যিজনে মানে সদায় এতিয়া সমাজৰ কাৰণে, সমাজৰ বাবে আৰু সমাজৰ হৈ কাম কৰি আহিছে, তেনেকুৱা প্ৰাৰ্থীক দিব লাগে। আৰু কিছুমান প্ৰপাগাণ্ডা বা এজেণ্ডা লৈ যিবিলাকে ৰাজনীতি কৰি আছে, মানুহৰ আৱেগ অনুভূতিক লৈ যিসকলে ৰাজনীতি কৰি আছে, তেনেকুৱা ৰাজনীতি বন্ধ কৰিব লাগে আৰু সমাজৰ হৈ কাম কৰি যাব লাগে। মই সেনেকুৱা বিচাৰোঁ। আৰু ছাত্ৰ আছে বা আৰু যথেষ্ট সংখ্যক ছাত্ৰ আছে, কেমেৰা পাৰ্চনে দেখুৱাইছে আচলতে বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এখন ছাত্ৰ ছাত্ৰী তেওঁলোক ওলাই আহিছে, তেওঁলোকৰ মনৰ বতৰা ল'ম। আৰু এজন ছাত্ৰক দেখা পাইছোঁ, কি ক'বা তুমি ৰাজনীতি সম্পৰ্কে? প্ৰথম কথা হ'ল যে 2014 চনত যেতিয়া পৰিৱৰ্তনৰ কথা কৈ শাসনাধিষ্ঠ বিজেপি দল চৰকাৰলৈ আহিছিল, তাৰপিছত বহুত আশা আকাংক্ষা কৰি মানুহে তেওঁলোকক মতদান প্ৰদান কৰিছিল, কিন্তু তেওঁলোকে সেই ৰাইজৰ আশা আকাংক্ষা তেওঁলোকে কিন্তু ৰাখিব নোৱাৰিলে। আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান সমাজত তেনেকুৱা ধৰণৰ কিছুমান বা আমাৰ বৰ্তমান গোটেই ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিলে বা এনেকুৱা ধৰণৰ তেওঁলোকে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিলে, যিখিনি কোনো সাধাৰণ জনতাই কেতিয়াও কাম্য নকৰে। আচলতে উন্নয়ন পাছৰ কথা, কিন্তু মানুহে শান্তিত থাকিব বিচাৰে প্ৰথম কথা, কিন্তু সেই শান্তিত থকাৰ পৰিৱেশ কিন্তু তেওঁলোকে নিদিলে। তেওঁলোকে ধৰ্মৰ নামত মানুহক ভাগ কৰিলে, তেওঁলোকে জাতিৰ নামত ভাগ কৰিলে, তেওঁলোকে ধনী দুখীয়াৰ নামত ভাগ কৰিলে। কিন্তু ভাগৰ ৰাজনীতিয়ে কিন্তু বৰ্তমানৰ যিসকল যুৱ ভোটাৰ তেওঁলোকক কিন্তু একদম তেওঁলোকৰ প্ৰতি বিৰূপ প্ৰতিভাৱৰ সৃষ্টি কৰিলে। তাৰ হ'ল কি, এতিয়া যুৱ প্ৰজন্মই এইটো সদায় মন কৰিব লাগে যে আমি দল নাচাই প্ৰাৰ্থীজন কেনেকৈ সেইজন চাব লাগে। আচলতে যি সমষ্টিয়েই নহওক, যি লোকসভা সমষ্টি নহওক, যি বিধানসভা সমষ্টি নহওক, সেই তাৰ কোন দলৰ হয় তেওঁ সেইটো চাব নালাগে। আচলতে তেওঁ আপোনাৰ মতে প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব লাগে? প্ৰথম কথা হ'ল যে আমি জানো যে আমাৰ অধিকাংশই আমাৰ 80% হ'ব অৰ্ধশিক্ষিত বা নিম্ন শিক্ষিত। প্ৰথম কথা তেওঁ উচ্চ শিক্ষিত হ'ব লাগিব, তেতিয়া তেওঁ বৈজ্ঞানিক মানসিকতাৰ হ'ব লাগিব, তেওঁ ৰাইজৰ প্ৰতি কাম কৰা এটা স্পৃহা থাকিব লাগিব, তেওঁ জনসাধাৰণৰ হৈ সদায় তেওঁ আগবাঢ়ি যোৱাৰ, যে তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থক প্ৰাধান্য নিদি তেওঁ জনসাধাৰণৰ স্বাৰ্থক ৰাইজৰ স্বাৰ্থক যাতে তেওঁ সদায় প্ৰাধান্য দিয়ে, আৰু তেওঁ যাতে কোনো দল আদৰ্শৰ ওপৰত তেওঁ যাতে ৰাইজৰ চিন্তাটো তেওঁৰ কাৰণে প্ৰথম হয়, সেই ৰাইজৰ চিন্তা ৰাইজৰ আদৰ্শই যাতে তেওঁৰ ৰাইজৰ উন্নয়নে যাতে তেওঁৰ একমাত্ৰ শেষ আদৰ্শ হয়, সেয়া হ'লে ভাবোঁ যে সেই প্ৰাৰ্থীগৰাকী যোগ্য হ'ব। আচলতে শিক্ষাৰ কথা আহিছে, শিক্ষাটো আচলতে নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতি আচলতে যিগৰাকী প্ৰাৰ্থীগৰাকী নতুন মুখৰ হ'ব লাগে, উঠি অহা প্ৰজন্মৰ হ'ব লাগে। শিক্ষাৰ দিশটো শৈক্ষিক অৰ্হতাটো যথেষ্ট তেওঁলোকে প্ৰাধান্য দিছে। আৰু আছে ছাত্ৰ ছাত্ৰী, মই তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'বা তুমি? চাওক, বৰ্তমানৰ যিটো নিৰ্বাচনী বতাহ, এই নিৰ্বাচনী বতাহটো আমি কোনটো দলক ভোট দিম বা কোনজন প্ৰাৰ্থীক আমি ভোট দিম, গোটেইটো আমি এটা বিপাঙত পৰিছোঁ আমি। গতিকে যিসকল ভৱিষ্যত আমাৰ যিহেতু পূৰ্বে যিসকল আমাৰ নিৰ্বাচনী প্ৰাৰ্থী আছিলে, প্ৰত্যেকে আমাক মিছা আশ্বাস দি আহিছে। গতিকে আমি বৰ্তমান পৰিস্থিতিত আমি কোনজন প্ৰাৰ্থীক ভোট দিম বা কোনটো দলক ভোট দিম আমি বিপাঙত পৰিছোঁ। গতিকে মই এটাই অনুৰোধ থাকিল, আমাৰ জনতালৈ এটাই অনুৰোধ আছে, ভৱিষ্যতে যিজন প্ৰাৰ্থী হ'ব গতিকে তেখেতসকলৰ যোগ্যতাৰ ভিত্তিক তেখেতসকলক ভোট দিব লাগে। আৰু দলসকলকলৈও এটা আহ্বান থাকিল, তেখেতসকলে যাতে প্ৰাৰ্থীজন অন্ততঃ তেওঁলোকে যদি যোনটো সমষ্টিত তেওঁলোকে প্ৰাৰ্থীজন দিব, সেই প্ৰাৰ্থীজন তেওঁলোকৰ যোগ্যতাৰ ভিত্তিত তেওঁ যাতে প্ৰাৰ্থীজনক নিৰ্বাচনৰ কাৰণে ঠেলি দিয়ে। তোমাৰ প্ৰথম পচন্দ কি হ'ব? কি কৈছে? তোমাৰ উঠি অহা প্ৰজন্মৰ এগৰাকী ছাত্ৰ আছে, তোমাৰ প্ৰথম পচন্দ কি? প্ৰাৰ্থীজনৰ তোমাৰ প্ৰথম পচন্দ কি হ'ব ৰাজনীতিত? ৰাজনীতি দলক চাওক, মই বিবেক ভোট দিম। মোৰ নিজৰ সমষ্টিৰ গোটেইকেইজন প্ৰাৰ্থীক মই কোনো দলৰ হিচাপত নিদিওঁ, গোটেইকেইজন প্ৰাৰ্থীক মই তেখেতৰ যোগ্যতাৰ ওপৰত চাই পেলাই মই বিবেক ভোট দিম। আৰু এইদৰে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে নৱপ্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিলে। তেওঁলোকৰ মতে যি আজিৰ ৰাজনীতিত শালীনতাৰ সীমা চেৰাই গৈছে, আদৰ্শগত ৰাজনীতিৰ অভাৱ ঘটিছে। তেওঁলোকৰ মতে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মতে প্ৰাৰ্থীগৰাকীৰ নতুন মুখৰ প্ৰাৰ্থীক ৰাজনৈতিক দলসমূহে প্ৰাধান্য দিব লাগে। আৰু যিসকল প্ৰাৰ্থী আচলতে
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁলোকৰ শৈক্ষিক দিশটোত তেওঁলোকে যথেষ্ট গুৰুত্ব দিব লাগে বুলি ৰাজনৈতিক দলসমূহে মত পোষণ কৰিছে পিছে অনাগত যি লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে নৱপ্ৰজন্মৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ আহ্বানক কিমান গুৰুত্ব দিয়ে সেয়া সময়তে লক্ষণীয় হ'ব আৰু ইয়াৰ লগে লগে টাইম এটৰ মৰ্ণিং এক্সপ্ৰেছৰ পৰা মই পৰাকে বিদায় লৈছোঁ কিন্তু আপোনালোকে চাই থাকিব টাইম এটিয়াৰ জৰিয়তে প্ৰতিটো নতুন খবৰ অতি কম সময়ৰ ভিতৰতে লাভ কৰিবলৈ সক্ষম হ'ব ধন্যবাদ সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলদি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন